হেল্ল' এভৰিৱান, ৱেলকাম টু ব্ৰেইন অৰবিট এডুকেশ্যনছ। চ' তোমালোকৰ গৰম বন্ধ শেষেই হয়নে নাই? এতিয়াতো স্কুল খুলিল তোমালোকৰ লাহেকৈ, আৰু তাৰপিছতে তোমালোকৰ পৰীক্ষাও আহিল 6 মাহিলী, হয়নে? ছেপ্টেম্বৰৰ পৰা তোমালোকৰ পৰীক্ষা আছে। গতিকে আমি ব্ৰেইন অৰবিট এডুকেশ্যনছৰ ফালৰ পৰা আমি 6 মাহিলী পৰীক্ষাৰ আমি এটা প্ৰস্তুতি চলাই আছোঁ, ঠিক আছে? মেথছ আৰু ছায়েন্সৰ। চ' মেথছৰ ইতিমধ্যে বহুতকেইটা চেপ্টাৰৰ MCQ মই দিছোঁ, আৰু এতিয়া আমি থিয়ৰিত গৈছোঁ, ঠিক আছে? মই এতিয়া ত্ৰিভুজ অধ্যায়টো তোমালোকক পঢ়াইছোঁ। ত্ৰিভুজৰ পিছত আমি ত্ৰিকোণমিতি পঢ়িম, আৰু তাৰপিছত আমি গোটেইকেইটা চেপ্টাৰ পঢ়িম, আৰু তেনেকৈ আমি বিজ্ঞানৰো পঢ়ি যাম, ঠিক আছে? এতিয়া ত্ৰিভুজৰ আমি কি কি পঢ়িলোঁ? আমি ত্ৰিভুজৰ সাদৃশ্যৰ কথা পঢ়িলোঁ, ঠিক আছে? লগতে থেলছৰ উপপাদ্য পঢ়িলোঁ। তাৰপিছত অনুশীলনী 6.2 গোটেইকেইটা প্ৰশ্ন আমি কৰিছোঁ, আৰু লগতে ত্ৰিভুজৰ সাদৃশ্যৰ যিকেইটা চৰ্ত, ঠিক আছে? বাহু 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 বা কোণ 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 বা তোমাৰ বাহু কোণ বাহু, এই গোটেইকেইটা চৰ্তই আমি ইয়াত ডিছকাছ কৰিছোঁ। চ' আজিৰ ক্লাছত আমি অনুশীলনী 6.3 প্ৰশ্নখিনি কৰিম, ঠিক আছে? যিখিনি আমি ত্ৰিভুজৰ সাদৃশ্যৰ চৰ্ত পালোঁ, সেই চৰ্তখিনিৰ প্ৰয়োগ কৰি আমি অনুশীলনী 6.3 আমি প্ৰশ্নখিনি কৰিম, অ'কে? তাৰপিছত মই যিখিনি তোমালোকৰ উদাহৰণ আছে, সেই উদাহৰণখিনিৰ প্ৰশ্নখিনিও মই কৰি দিম, ঠিক আছে? তোমালোকে বহুত কেইজন ষ্টুডেণ্টে মোক কৈ আছা যে ছাৰ উদাহৰণৰ প্ৰশ্নখিনিও আমাক লাগে, পৰীক্ষাত আহে। তো গতিকে মই উদাহৰণৰ প্ৰশ্নখিনিও তোমালোকক কৰি দিম, ঠিক আছে? অ'কে, এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে? চিত্ৰত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা, ঠিক আছে? আৰু লগতে উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা সেইটোও লিখিব দিছে, আৰু ত্ৰিভুজবিলাকক আমি কেনেদৰে সদৃশ বুলি কওঁ সেই প্ৰতীকটোৰে আমাক জনাব দিছে, ঠিক আছে? মানে কোনটো চিহ্নৰে আমি বুজাওঁ এনেকৈ আমাক বুজাব দিছে। তো এতিয়া চিত্ৰকেইটা চাবা কি কি দিয়া আছে। প্ৰথমতে দিয়া আছে এই দুটা, ঠিক আছে? তো ইয়াতে আমি যদি চাওঁ, ABC আৰু PQR দুটা ত্ৰিভুজ দিয়া আছে, আৰু ABCৰ তিনিটা কোণ দিয়া আছে, আৰু PQRৰো আমাক তিনিটা কোণ দিয়া আছে, ঠিক আছে? তো ইয়াতে ABC আৰু PQR ত্ৰিভুজ দুটাৰ A কোণ আৰু P কোণটো কি হ'ব? অনুৰূপ কোণ হ'ব, হয়নে? ঠিক তেনেকৈ B কোণ আৰু Q কোণ অনুৰূপ, আৰু C কোণ আৰু R কোণ অনুৰূপ, ঠিক আছে? আৰু ইয়াতে A কোণো 60 ডিগ্ৰী, P কোণো ইফালে 60 ডিগ্ৰী, B কোণো 80 ডিগ্ৰী, Q কোণো 80 ডিগ্ৰী, আৰু C কোণ 40 ডিগ্ৰী, আৰু R কোণো কি আছে? 40 ডিগ্ৰী আছে, ঠিক আছে? গতিকে ত্ৰিভুজটোৰ তিনিওটা অনুৰূপ কোণে কি সমান? তো তিনিওটা অনুৰূপ কোণ সমান হ'লে এ যিটো চৰ্ত ত্ৰিভুজৰ সাদৃশ্যৰ, সেই এ চৰ্ত মতে ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব। তো আমি লিখিম কেনেকৈ এতিয়া? যে ত্ৰিভুজ ABC আৰু PQRৰ কোণ A সমান কোণ P ইকুৱেল টু 40 ডিগ্ৰী, তাৰপিছত কোণ B সমান কোণ কি হ'ব? Q ইকুৱেল টু 80 ডিগ্ৰী। অ'কে, A আৰু P 60 ডিগ্ৰী, 40 নহয় 60 হ'ব এইটো, 60 ডিগ্ৰী। কোণ B ইকুৱেল টু কোণ Q 80 ডিগ্ৰী, আৰু ইফালে কোণ C ইকুৱেল টু কি হ'ব? কোণ R ইকুৱেল টু কিমান? 40 ডিগ্ৰী। তো এতেকে আমি কি লিখিব লাগিব? ত্ৰিভুজ ABC সদৃশ কি হ'ব? ত্ৰিভুজ PQR কোনটো চৰ্ত মতে হ'ব? এ চৰ্ত মতে। কোন চৰ্ত, ঠিক আছে? বুজি পাইছা? এইটো একেবাৰে সহজ, ডিৰেক্টলি আমি ত্ৰিভুজ দুটা চাই আমি কৈ দিব পাৰো যে এই ত্ৰিভুজ দুটা সদৃশ হ'ব বুলি। নেক্সট প্ৰশ্নটো চাওঁ আমি এতিয়া। নেক্সটটো কি দিয়া আছে চাবা। ইয়াতে দুটা ত্ৰিভুজ দিছে আমাক, এটা হ'ল ABC আৰু এটা হ'ল PQR, ঠিক আছে? এতিয়া এই ত্ৰিভুজ দুটা যদি চোৱা তুমি, এই ত্ৰিভুজ দুটা সদৃশ যেন লাগিছে জানো? যেনেকে আগৰ ত্ৰিভুজ দুটা আমি দেখোতে কৈ দিছিলো যে এই দুটা ত্ৰিভুজ সদৃশ হ'ব লাগে, ঠিক আছে? যদিও এটা ত্ৰিভুজ সৰু এটা ডাঙৰ, সিহঁতৰ আকাৰ দুটা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আকৃতি দুটা আমি দেখাতে এনেকুৱা লাগিছে যে আকৃতি দুটা একে হয়, ঠিক আছে? তথাপিও আমি চৰ্তকেইটা চালো, চৰ্ত প্ৰয়োগ কৰিও দেখা পালো যে এই ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব বুলি। কিন্তু এই ত্ৰিভুজ দুটাত যদি চোৱা তুমি, এই ত্ৰিভুজ দুটা সদৃশ যেন আমাৰ লগা নাই, ঠিক আছে? বুজি পাইছা? এতিয়া সদৃশ যেন নালাগিলেও কেতিয়াবা কি হয় যে দুটা ত্ৰিভুজৰ ভিতৰত কোনোবা এটা ত্ৰিভুজ কি হ'ব? তোমাক অকমান ঘূৰাই দিব, ঠিক আছে? মানে যিটো তাৰ সি যেনেকুৱা ধৰণে থাকিব লাগে ত্ৰিভুজটো, ঠিক আছে, সেনেকুৱা ধৰণে নাথাকে। বুজি পাইছানে? তো তাক আমি যদি এই ত্ৰিভুজটো, এই PQR ত্ৰিভুজটো যদি আমি এতিয়া
মই আগতে আঁকি লওঁ পি কিউ আৰ ত্ৰিভুজটো। এইটো হ'ল আমাৰ পি কিউ আৰ ত্ৰিভুজ, মানে পি, এইটো হ'ল কিউ আৰু এইটো হ'ল আৰ। অ'কে, এতিয়া মই কি কৰিলোঁ, এই পি কিউ আৰ ত্ৰিভুজটোক যদি মই এনেকে যদি ঘূৰাই দিওঁ, ঠিক আছে, এনেকে ধৰা ঘূৰাই দিলোঁ। এতিয়া ঘূৰাই দিয়াৰ লগে লগে আমি কি দেখা পালো, এই চিত্ৰটোৰ লগত এই চিত্ৰটো কিন্তু কি হৈছে, মিলিছে। ঠিক আছে, বুজি পাইছানে? এই এ বি চিৰ লগত এতিয়া কিন্তু এই চিত্ৰটো মিলিছে। বুজি পাইছা? আগত মই এনেকে দি থৈছিলো, এনেকুৱাকে আছিল, তেতিয়া কিন্তু এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজটো মিলা নাছিল, বা এই দুটা ইয়াতে মিলা নাই। কিন্তু যেতিয়া মই এই ত্ৰিভুজটোক এনেকে তোমাৰ এনেকে ঘূৰাই দিলো, ঘূৰাৰ লগে লগে কিন্তু আমি দেখা পালো যে এই চিত্ৰ দুটা মিলিছে। ঠিক আছে, বুজি পাইছা? এতিয়া আমি ত্ৰিভুজৰ সাদৃশ্য চৰ্তটো চাম। প্ৰথমতে আমি চাই লওঁ ইয়াতে, এইটো হ'ব পি, এইটো হ'ব কিউ আৰু এইটো হ'ব আৰ। ঠিক আছে, এতিয়া পি কিউ মানে কিমান? পি কিউ মানে 6, তো পি কিউ এইটো হ'ল 6, তাৰপিছত পি আৰ হ'ল 5, এইটো 5, চৰি, এইটো 5, তাৰপিছত পি কিউ হ'ল 6, আৰু ইপিনে কিউ আৰ কিমান হ'ব? কিউ আৰ হ'ব 4, তো এইটো হ'ব আমাৰ 4। অ'কে, আৰু ইপিনে এ বি চিত আমাক দিয়া আছে। এতিয়া লিখিম যে ত্ৰিভুজ এ বি চি আৰু কিউ আৰ পিৰ আমাক বাহু কেইটা দিয়া আছে ইয়াতে, হয়নে? তো গতিকে আমি বাহুৰ অনুপাত ল'ব লাগিব, অনুৰূপ বাহুৰ। এতিয়া এ বি বাহুৰ লগত আমি যদি চাওঁ কোনটো বাহু অনুৰূপ হিচাপে আছে, মই এইটো ত্ৰিভুজ চালে নহ'ব, কিন্তু মই এই ত্ৰিভুজটো চাব লাগিব এতিয়া। ঠিক আছে, এ বি বাহুৰ লগত কিউ আৰ বাহুডাল কি হৈ আছে? অনুৰূপ হৈ আছে। তো এ বি আৰু কিউ আৰৰ যদি মই অনুপাত লওঁ, তেন্তে এইটো হ'ব তোমাৰ এ বি হ'ল 2 আৰু কিউ আৰ হ'ল 4, তাৰমানে 2/4 কাটাকাটি কৰিলে কিমান হ'ব? 1/2। ঠিক তেনেকে বি চি আৰু এইপিনে কি হ'ব? আৰ পি ইকুৱেল টু, বি চি মানে হ'ল 2.5, আৰ পি মানে হ'ল 5, তো 2.5ৰে 5ক কাটিলেও কিমান হ'ব? 2 বাৰ, আৰু ওপৰত এবাৰ, তো এইটো হ'ল 1/2। ঠিক আছে, ধৰিব পাৰিছা? ঠিক তেনেকে এ চি, মই এইপিনে লিখি দিছো দেই, এ চি বাই কি হ'ব? এইপিনে কিউ পি হ'ব। ঠিক আছে, ইকুৱেল টু 3/6, কাটাকাটি কৰিলে কিমান হ'ব? 1/2 হ'ব। চ' আমি ইয়াতে বাহুকেইটাৰ অনুপাত সমান পালো নে? 1/2, 1/2, 1/2 পালো। ঠিক আছে, গতিকে আমি লিখিম যে এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হ'ব? এতিয়া চাবা, দ্বিতীয় ত্ৰিভুজটো লিখোতে তুমি চাব লাগিব যে ইয়াতে অনুৰূপ বিন্দুবোৰ মিলাকে লিখিব লাগিব। ঠিক আছে, এনেই তুমি লিখি দিব নোৱাৰা। ঠিক আছে, তো এতিয়া চোৱা, আমি চাম কেনেকে তেতিয়াহ'লে, ইয়াতে এ বি আৰু কিউ আৰ আছে। ঠিক আছে, তো এ বি, এ বিন্দুটো কোনটো? এইটো। ঠিক আছে, তো এ বি আৰু কিউ আৰ, তো এৰ লগত কোনটো অনুৰূপ বিন্দু হ'ব? কিউ হ'ব। বুজি পাইছা? আৰু বিৰ লগত কোনটো বিন্দু হ'ব? আৰ হ'ব। তো যদি মই ইয়াতে এই বিন্দুটো আগত লিখিছো, তেন্তে ইয়াতে মই আগত কি লিখিব লাগিব? কিউ বিন্দু লিখিব লাগিব। বিটো যদি মই মাজত লিখিছো, তেন্তে বিৰ লগত অনুৰূপ বিন্দু কোনটো আছিল? আৰ আছিল। তো আৰটো মই মাজত লিখিম, আৰু চিৰ লগত তেতিয়াহ'লে কি হ'ব? চিৰ লগত হ'ব পি। তাৰমানে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কিউ আৰ পি। তুমি দ্বিতীয় ত্ৰিভুজটো পি কিউ আৰ বুলি লিখি দিলে নহ'ব। বুজি পাইছানে মই কি কৈছো? ঠিক আছে, তো ত্ৰিভুজ দুটা সদৃশ লিখোতেও তুমি সদায় সেই অনুৰূপ বিন্দুবোৰ তুমি মিলাই মিলাই লিখিব লাগিব। ঠিক আছে, আৰু কোনটো চৰ্ত মতে হ'ব? বাহু 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 চৰ্ত মতে, তাৰমানে এছ 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 চৰ্ত। হৈ গ'ল, বুজি পালো আমি। নেক্সটটো চাওঁ। এইটোত চোৱা, এইটোত আমাৰ কি দিলে? দুটা ইয়াতেও ত্ৰিভুজ দিছে আমাক। ঠিক আছে, তো এই দুটা আমি এটাও বাহু দিছে, তো বাহুকেইটা আমি মিলাই চাওঁ। তোমাৰ অনুপাত কেইটা মিলাই চাওঁ, যদি মিলেতো মিলিব, নহ'লেতো নিমিলে। ঠিক আছে, ত্ৰিভুজ এল এম পি আৰু ত্ৰিভুজ ডি ই এফ ত্ৰিভুজ এল এম পি আৰু ত্ৰিভুজ ডি ই এফৰ
LM আৰু DE বাহুক আমি অনুৰূপ বুলি লৈ লওঁ ঠিক আছে তো LM বাই DE ইকুৱেল টু কিমান হ'ব 2.7/4 2.7/4 কাটাকাটিটো নাযায় সেনেকৈ থাকিব ঠিক তেনেকৈ MP বাই EF ক লওঁ আমি অনুৰূপ বুলি তেন্তে MP মানে হ'ল 2 আৰু EF কিমান 5 তো 2/5 ঠিক আছে এটোও কাটাকাটি নাযায় আৰু ইপিনে LP বাই কিমান হ'ব ইপিনে DF হ'ব ইকুৱেল টু কিমান হ'ব 3/6 তো 3/6 ক কাটাকাটি কৰিলে কিমান হ'ব 1/2 হ'ব তো ইয়াতে অনুপাত কেইটা সমান হ'ল জানো হোৱা নাই হয়নে গতিকেটা অনুপাত আমি বেলেগ বেলেগ পালো তো তাৰ পৰা আমি ক'ব পাৰো যে এই ত্ৰিভুজ দুটা কি নহয় সদৃশ নহয় তো এতেকে ত্ৰিভুজ LMP আৰু ঠিক আছে ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEF সদৃশ নহয় নেক্সট প্ৰশ্নটো চাওঁ আমি নেক্সট তোমাক এনেকৈ দিয়া আছে ঠিক আছে এতিয়া এই ত্ৰিভুজ দুটাটো যদি চোৱা তুমি ইয়াতে দুটা বাহু দিয়া আছে আৰু সেই বাহু দুটাৰ মাজৰ কোণটো আমাক দিয়া আছে ঠিক আছে ইয়াতেও আমাক দুটা বাহু দিয়া আছে আৰু বাহু দুটাৰ আমাক মাজৰ কোণটো দিয়া আছে ধৰিব পাৰিছা ঠিক আছে তো ইয়াতে আমি কি কৰিম আমি তোমাৰ অনুৰূপ বাহুখিনি আমি মিলাই মিলাই লিখিম ঠিক আছে যেনেকৈ MN বাহুডাল আমি PQ বাহুৰ লগত আমি অনুৰূপ লিখিম আৰু ML বাহুডাল ইপিনে আমি QP বাহুৰ লগত QR বাহুৰ লগত আমি কি লিখিম অনুৰূপ বাহু বুলি লিখিম ঠিক আছে কাৰণ তেতিয়াহে মিলিব বুজি পাইছা ঠিক আছে তাৰপিছত আমি চাম যে সিহঁতৰ বাহুকেইটাৰ অনুপাত সমান হয় নে নাই আৰু লগতে এই মাজৰ কোণ দুটাটো সমান সমান দিয়াই আছে আমাক ঠিক আছে খালি আমি বাহুকেইটাৰ অনুপাত সমান হয় নে নাই চাব লাগে তুমি লিখিম যে ত্ৰিভুজ MNL আৰু ত্ৰিভুজ PQR ফাৰ্ষ্ট আমি M কোণটো Q কোণৰ সমান বুলি লিখিব পাৰো তো সেইটো আগত লিখিলো আমি কোণ M সমান কি হ'ব কোণ Q ইকুৱেল টু 70 ডিগ্ৰী তাৰপিছত আমি বাহুকেইটাৰ অনুপাত লৈ চাওঁ MN বাই কি হ'ব MN ৰ লগত কাক ল'ম PQ ক ল'ম আমি ঠিক আছে MN বাই PQ ইকুৱেল টু নেক্সট ML বাই ইপিনে কি হ'ব QR আগত আমি সমান বুলি লিখিব নোৱাৰো আগত আমি চাব লাগিব সমান হয় নে নাই ওকে MN কিমান আছে 2.5 তো আমি 2.5 লিখি দিও PQ কিমান আছে 5 তো 2.5 এৰে 5 ক কাটিলে দুবাৰ ওপৰত এবাৰ তাৰ মানে থাকিলে তো 1/2 ঠিক আছে তাৰপিছত নেক্সট আহিল ML বাই ইপিনে আমি QR লৈ লওঁ ML ৰ মান হ'ল 5 QR হ'ল 10 তো 5/10 কৰিলেও কাটাকাটি কৰিলে কিমান হ'ব 1/2 আমি পালো ঠিক আছে ধৰিব পাৰিছানে তোমালোকে তো আমি পালো নে 1/2 তো এটাকে আমি লিখিম MN বাই PQ ইকুৱেল টু কি হ'ব ML বাই QR ইকুৱেল টু 1/2 তাৰমানে এই কোণ দুটাও সমান আৰু এই বাহু দুটাৰ অনুপাতটো কি হয় সমান ঠিক আছে তো আমি লিখিব পাৰো এটাকে ত্ৰিভুজ MNL সদৃশ ওকে এতিয়াও চাবা দ্বিতীয় ত্ৰিভুজটো লিখাৰ টাইমত আমি অনুৰূপ কোণবোৰ বিন্দু আমি অনুৰূপ ললো সেইটো তুমি চাব লাগিব প্ৰথমতে লৈছো M কোণটো Q কোণৰ সমান তাৰমানে M আৰু Q বিন্দু দুটা কি হয় অনুৰূপ বিন্দু সেই কাৰণে আমি কোণ দুটা সমান ল'ব পাৰিছো হয় না অনুৰূপ কোণবোৰে আমি সমান লওঁ তো যদি আমি ফাৰ্ষ্টতে M লিখিছো ইয়াতে আমি ফাৰ্ষ্টত কি লিখিব লাগিব তেতিয়া হলে Q লিখিব লাগিব ধৰিব পাৰিছা তাৰপিছত নেক্সট MN বাই PQ লিখিছো তো M টু MN বাই PQ মানে এতিয়া M ৰ পিছত N যদি আছে ঠিক আছে এতিয়া M ৰ লগত কি আছিল M ৰ লগত Q বিন্দুটো কি হৈ আছিল অনুৰূপ হৈ আছিল তো গতিকে N ৰ লগত কি থাকিব P থাকিব বুজি পাইছা বা ইয়াতেও চাব পাৰা MN আৰু ইপিনে PQ তো M ৰ লগত Q বিন্দুটো অনুৰূপ হৈ আছে তো গতিকে N ৰ লগত P থাকিব তো N টো যদি মই মাজত লিখিছো তো P টো ক'ত আহিব মাজত আহিব আৰু লাষ্টত কি থাকিব R থাকিব তো দ্বিতীয় ত্ৰিভুজটো আমি কি লিখিব লাগিব QPR বুলি লিখিব লাগিব ঠিক আছে PQR বা RPQ বুলি লিখিলে কিন্তু নহব ঠিক আছে তো কোনটো শৰ্ত মতে হ'ব
বাহু কোণ বাহু শর্ত। ঠিক আছে, বুজি পালা? নেক্সটটো চোৱা এতিয়া, এইটোত আকৌ আমাক কি দিলে চোৱা, এইটোত ইয়াতে প্ৰথম ত্ৰিভুজটোত চোৱা, প্ৰথম ত্ৰিভুজটোত এ বি আৰু বি চি বাহুৰ মান দিয়া আছে, ইপিনে এৰ কোণৰ মান দিয়া আছে। এতিয়া এ বি আৰু বি চি বাহুৰ মাজৰ কোণটো এ কোণ হ'ব জানো? নহয়, মাজৰ কোণ মানে কি আছিল, সেই বাহু দুটাই যিটো বিন্দুত লগ লাগে সেই বিন্দুটোত যিটো কোণ উৎপন্ন হয় সেই কোণটোকহে আমি মাজৰ কোণ বুলি কওঁ। তাৰমানে বি কোণটো আমি মাজৰ কোণ বুলি ক'ব পাৰিলো হয় এ বি আৰু বি চিৰ, কিন্তু ইয়াত দিয়া থাকিলে আমাক এ কোণ। ইয়াত আকৌ যদি চোৱা, ইয়াত ডি এফ আৰু ই এফ দুটা বাহুৰ মান দিয়া আছে আৰু এফ কোণৰ মান দিয়া আছে। তাৰমানে এফ কোণটো কি হয়, ডি এফ আৰু ই এফৰ মাজৰ কোণ হয়নে নাই? হয়। ইয়াত মাজৰ কোণৰ মান নিদিলে, কিন্তু ইয়াত দি দিলে। তো গতিকে যদি ইয়াত মাজৰ কোণৰ মান নিদিলে, ইয়াত যদি দি দিয়ে, তেন্তেতো আমি একো চৰ্ত ব্যৱহাৰ কৰিবই নোৱাৰো ন, হয় নাই? যদি আমি এছ এ এছ চৰ্তটো ব্যৱহাৰ কৰিব লাগে, তেন্তে কোণটো মাজত থাকিব লাগিব বাহু দুটাৰ। বা যদি মই এছ এছ এ, ঠিক আছে, আৰু এটা চৰ্ত আছে এছ এছ এ বুলি তোমালোকৰ, ঠিক আছে, বাহু বাহু কোণ, সেই চৰ্তটো ব্যৱহাৰ কৰিব লাগিলে দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে কোণটো কি হ'ব লাগিব, কাষৰ কোণ হ'ব লাগিব, মাজৰ কোণ হ'ব নালাগে। ইয়াত কাষত থাকিল, কিন্তু ইয়াততো কাষত নাই, মাজত আছে। তো আমি ডিৰেক্টলি কৈ দিব পাৰো যে এই ত্ৰিভুজ দুটা কি নহয়, সদৃশ নহয়। বুজি পাইছা? তো এনেকে লিখিলে হ'ল যে যিহেতু ত্ৰিভুজ এ বি চি আৰু ডি এফৰ ক্ষেত্ৰত কোনো ধৰণৰ সদৃশৰ চৰ্ত ব্যৱহাৰ কৰিব নোৱাৰি। ঠিক আছে, এটাকে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি এফ সদৃশ নহয়, জাষ্ট এনেকে লিখি দিলে হৈ গ'ল। নেক্সটটো চাওঁ এতিয়া আমি। নেক্সটটোত দিলে আমাক, ইয়াতে আমাক ডি কোণটো দিয়া আছে, ইয়াতে ই দিয়া আছে, আৰু ইপিনে কিউ দিয়া আছে আৰু আৰ দিয়া আছে। ইয়াতে তুমি যদি মন কৰা, ডি কোণৰ অনুৰূপ কোণ কি হ'ব, পি হ'ব, ই কোণৰ অনুৰূপ কোণ কি হ'ব, কিউ হ'ব, ঠিক আছে, আৰু এফ কোণৰ অনুৰূপ কোণ কি হ'ব, আৰ হ'ব। ধৰিব পাৰিছা? এতিয়া কথাটো হ'ল কি যে আমাক ই কোণটো আৰু কিউ কোণ, এই দুটা কোণে এই দুটা অনুৰূপ কোণৰ মানে আমাক দিয়া আছে, ন' ডাউট। কিন্তু ইপিনে যদি ডি কোণৰ মান দিয়া আছে, ইপিনে কিন্তু আমাক পি কোণৰ মান দিয়া নাই। ইপিনে যদি আমাক এফ কোণৰ মান দিয়া নাই, ইপিনে আকৌ আৰ কোণৰ মান দিয়া আছে। তো আমি ইয়াতে কি কৰিব লাগিব, হয় প্ৰথম ত্ৰিভুজটোত এফ কোণৰ মানটো উলিয়াই ল'ব লাগিব, ঠিক আছে, আৰু নহলে দ্বিতীয় ত্ৰিভুজটোত পি কোণৰ মানটো উলিয়াব লাগিব। যিকোনো এটা কৰিলে হ'ল, দুটা কৰিব নালাগে। ঠিক আছে, তো আমি প্ৰথম ত্ৰিভুজটোৱে লওঁ, প্ৰথম ত্ৰিভুজটোৰ পৰা আমি এই এফ কোণৰ মানটো আমি উলিয়াই লওঁ। উলিয়াবতো পাৰিম, হয় নে? কাৰণ দুটা কোণৰ মান দি আছে, তৃতীয় কোণটো আমি উলিয়াই দিব পাৰিম। তো ত্ৰিভুজ ডি এফৰ কোণ ডি কোণ ডি প্লাছ কোণ ই প্লাছ কোণ এফ ইকুৱেল টু 180 ডিগ্ৰী। ডিৰ মান কিমান, 70, ই কোণৰ মান 80 প্লাছ এফ ইকুৱেল টু 180 ডিগ্ৰী। 70 প্লাছ 80 150, তো গতিকে এফ ইকুৱেল টু কিমান হ'ব, 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী, তাৰ পৰা এফ ইকুৱেল টু হৈ যাব আমাৰ 30 ডিগ্ৰী। ঠিক আছে, তো এফৰ মান আমি কিমান পাই গলো তেতিয়াহ'লে, এফৰ মান আমি পাই গলো 30 ডিগ্ৰী। ঠিক আছে, এতিয়া এফ কোণটো আৰু আৰ কোণটো কি হয়, অনুৰূপ হয়। তো আমি লিখিম যে ত্ৰিভুজ ডিইএফ আৰু ত্ৰিভুজ পিকিউআৰৰ, ত্ৰিভুজ ডিইএফ আৰু ত্ৰিভুজ পিকিউআৰৰ এতিয়া কোণ ডি আৰু কোণ পিটো আমি ওলোৱা নাই নহয়, মানে ইপিনে কোণ পিটো আমি নোলালো। তো আমি ডাইৰেক্ট পি ডি আৰু পি নলওঁ, আমি ইপিনে ই আৰু এফ ল'ম, ইপিনে কিউ আৰু আৰ ল'ম। ঠিক আছে, দুটা কোণ ল'লে হৈ যাব, কাৰণ আমি এটা চৰ্ত জানো, কোন কোন চৰ্ত মানে কোন কোন চৰ্তটো আমি জানো। ঠিক আছে, তো কোন কোন চৰ্ত মতে আমি ত্ৰিভুজটা সদৃশ বনাই দিব পাৰিম। তো আমি লিখো যে কোণ ই ইকুৱেল টু কি হ'ব, কোণ কিউ 80 ডিগ্ৰী, আৰু ইপিনে কোণ এফ ইকুৱেল টু কি হ'ব, কোণ আৰ 30 ডিগ্ৰী। এতেকে ত্ৰিভুজ ডিইএফ সদৃশ কি হ'ব, ত্ৰিভুজ পিকিউআৰ। বুজি পাইছা? কোনটো চৰ্ত মতে হ'ব এবাৰ, কোন কোন, তাৰমানে এ চৰ্ত হৈ গ'ল।
বুজি পাইছা? এইটো একেবাৰে সহজ। তো 1 নম্বৰৰ আমি গোটেইকেইটা প্ৰশ্ন কৰিলো, ঠিক আছে। এতিয়া 2 নম্বৰত যাওঁ আমি। 2 নম্বৰ প্ৰশ্নটো কি দি আছে চাবা। চিত্ৰত ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA কোণ BOC ইকুৱেল টু 125 ডিগ্ৰী আৰু কোণ CDO ইকুৱেল টু 70 ডিগ্ৰী, কোণ DOC, কোণ DCO আৰু কোণ OAB নিৰ্ণয় কৰা। এইটো আমাক চিত্ৰতে দিয়া আছে, ঠিক আছে। চিত্ৰটো মন কৰা তোমালোকে, চিত্ৰটোত আমাক কেনেকুৱা ধৰণে দিয়া আছে চাবা। প্ৰথমতে আমাক দিছে যে ত্ৰিভুজ ODC ত্ৰিভুজটো, এইটো ত্ৰিভুজ ODC আৰু ইপিনে ত্ৰিভুজ OBA এই ত্ৰিভুজ দুটা আমাক সদৃশ বুলি কৈ দিছে। লগতে BOC কোণৰ মান 125, তাৰমানে এই কোণটোৰ মান BOC এই কোণটোৰ মান আমাক দিছে 125 ডিগ্ৰী বুলি। CDO কোণটোৰ মান দিছে 70 ডিগ্ৰী বুলি, তাৰমানে এইটো CDO এই কোণটোৰ মান আমাক দিছে 70 ডিগ্ৰী বুলি। আৰু তাৰপিছত আমাক উলিয়াব দিছে কোণ DOC তাৰমানে এই কোণটোৰ মান আমাক উলিয়াব দিছে। তাৰপিছত DCO এই কোণটোৰ মান আমাক উলিয়াব দিছে। আৰু OAB এই কোণটোৰ মান আমাক উলিয়াব দিছে, ঠিক আছে। তো প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমি DOC কোণটোৰ মান উলিয়াম। এই কোণটোৰ মান আমি উলিয়াই লওঁ। কেনেকৈ উলিয়াম? এই DOB কি হয়? এডাল সৰল ৰেখা হয়নে নাই? হয়। আৰু সৰল ৰেখাত কিমান ডিগ্ৰী কোণ থাকে? 180 ডিগ্ৰী। তো এই DOC এই কোণটো আৰু ইপিনে BOC এই কোণ দুটা লগ লাগি 180 ডিগ্ৰী হোৱা নাই জানো? এই গোটেই মুঠ কোণটো হৈছে। এই কোণ দুটাক আমি কি কোণ বুলি কওঁ বাৰু? যি দুটা লগ লাগি 180 ডিগ্ৰী হয়, ৰৈখিক জুৰীয়া কোণ বুলি কওঁ, হয়নে? মনত আছে তোমালোকৰ চবৰে? তো তাৰ পৰা আমি DOC কোণটোৰ মান উলিয়াই দিলে হৈ গ'ল। কোণ DOC প্লাস কোণ BOC ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। ব্ৰেকেটত কি লিখিম? ৰৈখিক জুৰীয়া কোণ। মোৰ কাষত লিখিব ঠাই নাই, সেইটো কাৰণে তলত লিখি দিছো, তোমালোকে কাষতে লিখিবা দেই। হল। DOC মান কিমান? DOC মান আমাক উলিয়াব দিছে। তো DOC প্লাস BOC মান কিমান? 125 ডিগ্ৰী। ইকুৱেল টু 180 ডিগ্ৰী। তাৰ পৰা কোণ DOC হ'ব বিয়োগ কৰিলে কিমান হ'ব? 55 ডিগ্ৰী। পাই গ'লো আমি DOC কোণৰ মান। হ'ল। নেক্সট আমি উলিয়াম কাৰ? DCO কোণটোৰ, এই কোণটোৰ মান আমি উলিয়াও, ঠিক আছে। এই কোণটোৰ মান আমি উলিয়াও। কেনেকৈ? কাৰণ ODC এটা ত্ৰিভুজ হয়, ত্ৰিভুজৰ আমি ইতিমধ্যে দুটা কোণৰ মান আমি কম পালো। ODC আমাক দিয়াই আছে 70 ডিগ্ৰী বুলি, এইটো আমাক দিয়াই আছে, ঠিক আছে। আকৌ আমি DOCৰ মানটো পালো 55 ডিগ্ৰী বুলি। তো আমি এই তৃতীয় কোণটো উলিয়াই দিব নোৱাৰিম জানো? পাৰিম। DCO যিটো আমাক সুধিছে, তো আমি লিখিম যে ত্ৰিভুজ ODCৰ কোণ DOC প্লাস কোণ CDO প্লাস কোণ DCO ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। তাৰ পৰা DOCৰ মান কিমান? আমি ইতিমধ্যে পালো 55, তো আমি লিখিম প্লাস CDOৰ মান আমি জানো 70 ডিগ্ৰী বুলি, ঠিক আছে। এইটো 70 ডিগ্ৰী CDO, তো আমি লিখিলো CDO 70 ডিগ্ৰী প্লাস DCO আমাক উলিয়াব দিছে, তো আমি সেনেকৈ লিখি থম এইটো। তাৰ পৰা 55 প্লাস 70 কিমান হ'ব? 125। তো গতিকে কোণ DCO ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী মাইনাস 125 ডিগ্ৰী। তাৰ পৰা DCO ইকুৱেল টু কিমান হ'ব? 55 ডিগ্ৰী। পাই গ'লো দ্বিতীয়টো আমি। নেক্সটটো সুধিছে আমাক OAB এই কোণটোৰ মান আমাক সুধিছে, এই কোণটোৰ মান। এতিয়া এই কোণৰ মান আমি কেনেকৈ উলিয়াম? এইটো কোণৰ আমি ডিৰেক্টলি, কাৰণ এই ত্ৰিভুজটো OAB ত্ৰিভুজটোৰ আমি একোৱে নাজানো, হয় নাই? এটা কোণৰ মানো আমি নাজানো। তো আমি কি কৰিম? আমাক যিহেতু দিয়া আছে ODC আৰু OBA এই ত্ৰিভুজ দুটা কি হয়? সদৃশ বুলি আমাক দিয়া আছে। এতিয়া আমি সদৃশৰ আমি সেই দুটা ত্ৰিভুজ সদৃশ হলে কি হয়? দুটা ত্ৰিভুজ সদৃশ হলে তাৰ অনুৰূপ কোণবোৰো সমান হ'ব আৰু লগতে অনুৰূপ বাহুবোৰৰ অনুপাতো সমান হ'ব, ঠিক আছে। এইটো তোমালোকে জানা।
তো আমি সেই সুবিধাখিনি লৈ মানে সদৃশৰ যিখিনি সদৃশ বুলি কৈ দিছে আমাক, মানে সদৃশ কোৱাৰ পিছত আমি তাৰ পৰা অনুৰূপ কোণবোৰ সমান বুলি ক'ব পাৰো এই ত্ৰিভুজ দুটাৰ। তো তাৰ পৰা আমি অ এ বি এই কোণটোৰ আমি মান উলিয়াম। চাবা আমি লিখিম ইয়াতে লিখি দিছো মই, ত্ৰিভুজ ODC আৰু এইপিনে ত্ৰিভুজ OBA, ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ কি OBA, এইটো আমাক দিয়াই আছে সদৃশ বুলি। এতেকে ইহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব। মানে এতিয়া অনুৰূপ কোণবোৰ উলিয়াম কেনেকে চাবা। প্ৰথমতে ইয়াতেও O বিন্দুটো আছে, ইয়াতেও প্ৰথমতে O বিন্দু আছে। O বিন্দুত চোৱা, চিত্ৰটোত চোৱা O বিন্দুত কোনকেইটা কোণ আছে। এই ওপৰৰ ত্ৰিভুজটো যদি চোৱা O বিন্দুত DOC কোণটো আছে, আৰু ইপিনে তলত ত্ৰিভুজটো যদি চোৱা O বিন্দুত কোনটো কোণ আছে, BOA কোণটো আছে। তো সেই কোণ দুটা তাৰমানে কি হ'ব, ইয়াতে সমান হ'ব, মানে অনুৰূপ হ'ব। ঠিক আছে, আৰু অনুৰূপ কোণবোৰটো সমান হ'ব যিহেতু ত্ৰিভুজ দুটা সদৃশ হয়। তো আমি লিখিম যে কোণ DOC ইকুৱেল টু কোণ BOA হ'ল। তাৰপিছত নেক্সট আছে ডি কোণ আৰু বি কোণটো, মানে ডি বিন্দু আৰু বি বিন্দুটো কি ইয়াতে অনুৰূপ। ঠিক আছে, ডি বিন্দুত কোনটো কোণ আছে, ডি বিন্দুত যদি চোৱা তুমি ODC কোণটো আছে বা CDO কোণটো আছে। ঠিক আছে, আৰু তেনেকে বি বিন্দুত কোণটো আছে তোমাৰ ABO কোণটো আছে। তো সেই কোণ দুটাও কি হ'ব ইয়াতে তোমাৰ অনুৰূপ হ'ব। তো আমি লিখিম ইয়াতে কোণ CDO সমান কি হ'ব, কোণ ABO হ'ল। আৰু লগতে ইপিনে লিখি দিছো মই, তোমালোকে তলে তলে লিখিবা। ঠিক আছে, চি আৰু এ বিন্দু দুটা অনুৰূপ। চি বিন্দুত কি আছে, DCO কোণটো আছে, আৰু এ বিন্দুত কি আছে, OAB কোণটো আছে। ঠিক আছে, DCO ইকুৱেল টু কি, কোণ OAB। এতিয়া আমাক এই OAB কোণৰ মানে উলিয়াব দিয়া নাই জানো, দিছে হয়নে। তো গতিকে OAB কোণটো কাৰ লগত অনুৰূপ পালো, এই DCO এই কোণটোৰ লগত আমি অনুৰূপ পালো। এই কোণটোৰ মান কিমান, DCO আমি উলিয়াইছিলো নহয় 55 ডিগ্ৰী, হয়নে। তো DCO যদি 55 হয়, OABও কিমান হ'ব, 55 হ'ব। কৰিব পাৰিছা। ইমপ্লাইজ DCOৰ মান আমি পুট কৰি দিলো 55 ডিগ্ৰী ইকুৱেল টু কিমান, OAB। তো লাষ্টত লিখি থোৱা এতেকে কোণ OAB ইকুৱেল টু 55 ডিগ্ৰী হৈ গ'ল। আমাক তিনিটা কোণৰ মান উলিয়াব দিছিল, আমি তিনিটাই উলিয়াই দিলো। ঠিক আছে, নেক্সটটো চাওঁ এতিয়া আমি। নেক্সট আমাক দিছে যে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA বাই OC ইকুৱেল টু OB বাই OD। অ'কে, প্ৰথমতে আমি কি কৰোঁ, ইয়াতে এই প্ৰশ্নটোত তোমালোকক কিন্তু চিত্ৰ দিয়া নাই দেই। ঠিক আছে, তোমালোকে চিত্ৰটো ইয়াতে নিজে অংকন কৰিব লাগিব। ঠিক আছে, তো চিত্ৰটো যিহেতু নিজে অংকন কৰিবই লাগিব, তো গতিকে প্ৰশ্নটো একদম ভালকৈ পঢ়িবা। ঠিক আছে, কাৰণ যদি চিত্ৰ দিয়া নাথাকে ন, তেতিয়াহ'লে কুৱেশ্যনৰ লেভেলটো অকণমান টাফ হৈ যায়, যিমানে ইজি প্ৰশ্ন নাহক কিয়। ঠিক আছে, যদি চিত্ৰ নিদিয়ে তেতিয়াহ'লে তোমালোকে যিহেতু চিত্ৰটো নিজে অংকন কৰিব লাগিব, তেতিয়া অকণমান টাফ হৈ যায়। কাৰণ তোমালোকে প্ৰশ্নটো প্ৰথমতে বুজি পাব লাগিব, আৰু বুজি লৈ প্ৰশ্নটোত যিখিনি কথা কৈছে তাৰ মতে তোমালোকে চিত্ৰটো অংকন কৰিব লাগিব। ঠিক আছে, প্ৰথমতে আমাক কৈছে যে ABCD এটা ট্ৰেপিজিয়াম য'ত AB আৰু DC কি হয়, সমান্তৰাল হয়। আমি সেইখিনি অংকন কৰি লওঁ আগতে। ঠিক আছে, তো এইটো এটা ট্ৰেপিজিয়াম। এই ট্ৰেপিজিয়ামটোৰ আমি নাম দিলো ABCD বুলি, ABCD, য'ত AB আৰু DC কি হৈ আছে, সমান্তৰাল হৈ আছে। নেক্সট কৈছে AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে। তো দুডাল আমি কৰ্ণ অংকন কৰো এতিয়া। AC আৰু ইপিনে BD হৈ গ'ল। আৰু এই AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে বুলি কৈছে। তাৰ পৰা আমাক কৈছে যে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি
আমাক দেখুৱাব দিছে যে OA বাই OC ইকুৱেল টু OB বাই OD। তো OA মানে কি, কোনখিনি, এইখিনি। OA বাই OC তাৰমানে এইখিনি ইকুৱেল টু OB বাই কি হ'ব, OD। ঠিক আছে, এইখিনি আমাক প্ৰমাণ কৰিব দিছে ইয়াতে। ধৰিব পাৰিছা কি প্ৰমাণ কৰিব দিছে? সো এতিয়া কথাটো এনেকুৱা যে আমাক যেহেতু ত্ৰিভুজৰ সাদৃশ্য ব্যৱহাৰ কৰি আমাক প্ৰমাণটো কৰিব দিছে, আমি কোন দুটা ত্ৰিভুজ ল'ম? কাৰণ ইয়াততো বহুতটা ত্ৰিভুজ দেখা পাইছো আমি, হয়নে নাই? এটা, দুটা, তিনিটা, চাৰিটা ত্ৰিভুজ আছে, লগতে ADC এইটো এটা ত্ৰিভুজ, ঠিক তেনেকে BDC এইটো এটা ত্ৰিভুজ, ঠিক তেনেকে ABC এটা ত্ৰিভুজ, আকৌ BAD এটা, BDA এটা ত্ৰিভুজ। তো ত্ৰিভুজটো বহুতটা আছে, হয় নাই? তাৰ ভিতৰত আমি কোন দুটা ত্ৰিভুজ ল'ব লাগিব? দুটা ত্ৰিভুজ ল'লে এইখিনি আমি পাওঁ, এইখিনি আমি প্ৰমাণ কৰিব পাৰো। বুজি পাইছানে? তো ত্ৰিভুজ দুটা আমি এনেকুৱাকে ল'ম, আমি দুটা বিপৰীত ত্ৰিভুজ ল'ম। তাৰমানে যদি তুমি এই ত্ৰিভুজটো লোৱা, AOB ত্ৰিভুজটো লোৱা, AOBৰ বিপৰীত কোনটো? DOC, হয়নে? তো AOB যদি লোৱা তেন্তে তুমি DOC ত্ৰিভুজ ল'ব লাগিব। ঠিক তেনেকে যদি তুমি AOD ত্ৰিভুজটো লোৱা তেন্তে তুমি ইপিনে BOC ত্ৰিভুজটো ল'ব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ দুটা ত্ৰিভুজ আমি ল'লে আমি এইখিনি পাই যাম, OA বাই OC ইকুৱেল টু OB বাই OD পাই যাম। বুজি পাইছা? ধৰিব পাৰিছা সকলোৱে? তো আমি AOB আৰু DOC ত্ৰিভুজ দুটাই লওঁ। ঠিক আছে, প্ৰথমতে আমি লিখো যে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল CD আৰু AC আৰু BD কৰ্ণই O বিন্দুত ছেদ কৰে। প্ৰমাণ কৰিব লাগে যে OA বাই OC ইকুৱেল টু OB বাই OD। ঠিক আছে, যেতিয়া তোমালোকে প্ৰমাণ কৰিবা, জ্যামিতি যেতিয়া যিকোনো জ্যামিতি এটা প্ৰমাণ কৰিবা, তেতিয়া সদায় আগত তুমি কি দিয়া আছে সেইখিনি লিখি ল'ব লাগিব। ঠিক আছে, প্ৰশ্নত যি যি দিয়া থাকে সেইখিনি তুমি নিজৰ ভাষাত এবাৰ লিখি লোৱা, লিখি তাৰপিছত তুমি প্ৰমাণটো কৰা। ওকে, এতিয়া আমি প্ৰমাণটো কৰিম। এতিয়া প্ৰমাণত আমি কি কৰিম? আমি দুটা ত্ৰিভুজ লওঁ, AOB আৰু DOC। এই ত্ৰিভুজ দুটা আমি ললো আৰু এই ত্ৰিভুজ দুটাক আমি সদৃশ বনাম। ঠিক আছে, কেনেকে বনাম চাবা। এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD, এই দুটা AOB আৰু ইপিনে COD। ঠিক আছে, এতিয়া প্ৰথম কথা হ'ল এই ত্ৰিভুজ দুটা সদৃশ বনোৱাৰ কাৰণে আমি চাব লাগিব যে তাৰ কোনবোৰ কোণ সমান আছে বা কোনবোৰ বাহু তোমাৰ সমান অনুপাতত আছে। ঠিক আছে, সেনেকে আমি চালে হ'ল। তো প্ৰথম কোণত চাওঁ আমি, কোণত যদি চাওঁ AOB এই কোণটো COD এই কোণটোৰ লগত কি হয়, সমান। কিয়? কাৰণ এই দুটা বিপ্ৰতীপ কোণ, হয়নে? বিপ্ৰতীপ কোণ মানে কি জানা তোমালোকে? তো আমি প্ৰথমতে এইটোৱে লিখো যে কোণ AOB সমান কি হয়, কোণ COD। হ'ল। নেক্সট আহিল কি, এই AB আৰু DC কি হয়, সমান্তৰাল হয়। ঠিক আছে, AB আৰু DC সমান্তৰাল। তাতে যদি AC ডাল ছেদক হিচাপে থাকে তেন্তে এই কোণটো আৰু এই কোণটোক আমি কি কোণ বুলি কওঁ? একান্তৰ কোণ বুলি কওঁ নে? আৰু একান্তৰ কোণ সদায় সমান হয় যদিহে এই ৰেখা দুডাল সমান্তৰাল হয়। তো তাৰ মানে এই কোণটো আৰু এই কোণটো কি হ'ব, একান্তৰ কোণ হ'ব, আৰু এই কোণ দুটা সমান হ'ব যিহেতু AB আৰু DC সমান্তৰাল ইয়াতে। বুজি পাইছানে তোমালোকে? ঠিক আছে, তো আমি লিখিম যে কোণ OAB কোণ OAB সমান কি হ'ব, কোণ DCO বা OCD। ঠিক আছে, OCD ব্ৰেকেটত লিখিলে হ'ল একান্তৰ কোণ। ঠিক আছে, কিহৰ কাৰণে একান্তৰ হৈছে? কাৰণ AB সমান্তৰাল DC। হ'ল। ঠিক তেনেকে AB আৰু DC সমান্তৰাল, AC যেনেকৈ এডাল ছেদক আছিল, BDOটো এডাল ছেদক হ'ব পাৰে। তো BD যদি ছেদক হয় তেন্তে এইটো কোণ আৰু এই কোণটো কি হ'ব, একান্তৰ কোণ হ'ব। ঠিক আছে, এই দুটাও সমান হ'ব তেতিয়াহ'লে। আমি লিখিম যে কোণ OBA সমান কি হ'ব, কোণ ODC। ODC ইয়াতে একে হ'ব।
একান্তৰ কোণ কমা এ বি সমান্তৰাল ডি চি। ধৰিব পাৰিছা? তাৰমানে কি এই ত্ৰিভুজ দুটাৰ আমি তিনিওটা কোণকে আমি সমান বুলি ক'লো, হয়নে? তুমি লিখিম যে এতেকে ত্ৰিভুজ এ অ বি সদৃশ কি হ'ব ত্ৰিভুজ চি অ ডি। অ'কে, এতিয়া চি অ ডি বুলি হ'ব নে ডি অ চি হ'ব নে কি হ'ব এইটো আমি চাব লাগিব। ডিৰেক্টলি লিখি দিব নোৱাৰা পতককে তুমি, ঠিক আছে? তো আমি ইয়াতে চাওঁ। প্ৰথমতে আমি চাওঁ অ বিন্দুটো ইপিনে অ বিন্দু, মানে কোণ যেতিয়া লিখিবা ন তুমি সদায় মাজৰ বিন্দুকেইটা চাবা, হয় না? কাৰণ মাজৰ বিন্দুকেইটাই কি বুজায় কোণৰ, সেই বিন্দুটোত কোণটো থকা বুজায়। তো ইয়াতে অ আছে, ইয়াতেও অ আছে, তো অটো যদি ইয়াতে মাজত আছে এ অ বি ত্ৰিভুজৰ, তো ইয়াতেও ক'ত বহিব? ইয়াতেও তোমাৰ মাজত বহিব অ বিন্দুটো। নেক্সট এ বিন্দুটো এ ইয়াতে মাজত আছে, চি আছে ইয়াতে, তাৰমানে এ আৰু চি অনুৰূপ হ'ব। তো এই বিন্দুটো ত্ৰিভুজটোৰ ক'ত আছে চোৱা তুমি, এই বিন্দুটো আছে প্ৰথমতে, তো ইয়াতে কি বহিব আগত চি বহিব আৰু লাষ্টত কি বহিব ডি বহিব। তাৰমানে এ অ বি সদৃশ চি অ ডি, ডি অ চি নহয় কিন্তু, বা অ ডি চি নহয়, ঠিক আছে? নিজৰ মতে লিখি দিব নোৱাৰা। কোনটো চৰ্ত মতে হ'ব? এ চৰ্ত। এতিয়া ত্ৰিভুজ দুটা যিহেতু আমি সদৃশ বনালোৱে, তাৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰো সমান, সেইটোতো আমি জানো, ঠিক আছে? তো আমি অনুৰূপ বাহুবোৰ আমি কেনেকে উলিয়াম? আমি কি লিখিলো? এ অ বি আৰু চি অ ডি। এ অ বি ত্ৰিভুজটোৰ এ অ বাহুডাল আৰু চি অ ডি ত্ৰিভুজৰ এই চি অ বাহুডাল অনুৰূপ, এই দুডাল। তাৰমানে এ অ আৰু চি অৰ অনুৰূপ, বা তোমাৰ অ এ আৰু অ চিৰ কি হ'ব? আমি অনুপাতটো ল'ব পাৰো, অনুৰূপ বাহুৰে আমি অনুপাত লওঁ, ঠিক আছে? বা তোমালোকে যদি অনুৰূপ বাহুবোৰ যদি উলিয়াব নোৱাৰা এনেকে, তেতিয়া ইয়াতে চাবা, ইয়াতে তোমালোকে গোটেইখিনি পাই যাবা, ঠিক আছে? ত্ৰিভুজ দুটা সদৃশ লোৱাৰ পিছত ইয়াতে এ অ এই বিন্দু দুটা আৰু ইয়াতে ফাৰ্ষ্টৰ এই বিন্দু দুটা চোৱা, এ অ আৰু চি অ, তাৰমানে এ অ বাহুডাল আৰু চি অ বাহুডাল কি অনুৰূপ, তো ইহঁতৰ তুমি অনুপাতটো লোৱা। তো এতেকে অ এ বাই অ চি ইকুৱেল টু, ঠিক তেনেকে নেক্সট বাহু কি আছে? নেক্সট বাহু তোমাৰ অ বি বাহুডাল অ ডি বাহুৰ লগত কি হ'ব? অনুৰূপ হ'ব, মানে তো সেইটোও আমি লৈ লওঁ। বা তুমি ইয়াতেও চাব পাৰা, ইয়াতে অ বি আছে আৰু ইয়াতে অ ডি আছে, তো অ বি আৰু অ ডি কি হয়? অনুৰূপ হয়। কি হ'ব? অ বি বাই অ ডি, ঠিক আছে? তো এইটোৱেতো প্ৰমাণ কৰিব দিছিল আমাক, হয় নাই? দিয়া নাছিল জানো? অ এ বাই অ চি ইকুৱেল টু অ বি বাই অ ডি। তো লাষ্টত আমি চোৱা এইটো প্ৰমাণ কৰি দেখুৱালো নে নাই? অ এ বাই অ চি ইকুৱেল টু অ বি বাই অ ডি। ধৰিব পাৰিছা? তাৰমানে প্ৰথমতে ত্ৰিভুজ দুটা সদৃশ বনাবা আৰু সদৃশ বনোৱাৰ পিছত সিহঁতৰ তোমাৰ অনুৰূপ বাহুখিনিৰ অনুপাত দুটা সমান বুলি লিখি দিলে আমি তাৰ প্ৰমাণটো পাই যাম, ঠিক আছে? নেক্সট প্ৰশ্নটো কি দিয়া আছে? চিত্ৰত কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি আৰ আৰু কোণ 1 ইকুৱেল টু কোণ 2 দেখুওৱা যে ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ, ঠিক আছে? তো কাক কাক আমাক সদৃশ বনাব দিছে সেইটো আগত চোৱাচোন এবাৰ। পি কিউ এছ ত্ৰিভুজ কোনটো? পি পি কিউ এছ, এই সৰু ত্ৰিভুজটো, এই ত্ৰিভুজটো যিটো মই ৰঙা কালাৰ কৰি দিছো, আৰু তাৰ লগত টি কিউ আৰ, টি কিউ, তাৰমানে টি কিউ আৰ, ঠিক আছে? এই ত্ৰিভুজটো আমাক সদৃশ বনাব দিছে, ধৰিব পাৰিছা? তো সদৃশ বনাম কেনেকে আমি? বেছি টান নহয় এইটো, খালি এটা বস্তু আছে, সেই অকণমান ইয়াতে পাজল এটা আছে, সেই পাজলটো যদি বুজি পাই যোৱা তেতিয়াহ'লে সদৃশ বনোৱাটো একেবাৰে ইজি সমাধান। আমাক কি দিয়া আছে? আমাক দিয়া আছে যে কিউ আৰ বাই কিউ এছ ইকুৱেল টু কি দিছে? কিউ টি বাই পি আৰ। এই যে ইয়াতে কিউ আৰ কিউ এছ কিউ টি পি আৰ এইবোৰ কি হয়? এইবোৰ ইয়াত থকা ত্ৰিভুজৰ বাহু হয়। তাৰমানে ইয়াতে কি দিছে? কিছুমান অনুৰূপ বাহুৰ অনুপাত আমাক দিয়া আছে সমান বুলি, ঠিক আছে? তো এই বাহুখিনি তুমি ইয়াৰ লগত মিলাই চোৱাচোন এবাৰ, কোনকেইটা বাহুৰ কথা কৈছে ইয়াতে। কিউ আৰ মানে কোনডাল? কিউ আৰ, কিউৰ পৰা আৰ, ঠিক আছে? তাৰমানে কিউ আৰ বাহুডাল কোনটো ত্ৰিভুজৰ হয়? টি কিউ আৰ ত্ৰিভুজটোৰ হয়, ধৰিব পাৰিছা? কিউ আৰ বাহুডাল টি কিউ আৰ ত্ৰিভুজটোৰ হয়। তাৰ লগত কোনডাল অনুৰূপ বুলি কৈছে? তাৰমানে কিউ আৰ আৰু কিউ আৰৰ লগত যিটো অনুপাত হিচাপে থাকিব কিউ এছ,
তো QS কি হয়, QR অনুৰূপ। তো QS কোনডাল, QS এইডাল, ঠিকে আছে। QS বাহুডাল কোনটো ত্ৰিভুজৰ হয়, PQS ত্ৰিভুজটোৰ হয়। তো গতিকে হয় QR আৰু QS অনুৰূপ হয়, ঠিক আছে। ঠিক তেনেকে QT বাই PR, এতিয়া QT কোনটো, এইটো হ'ল QT, তাৰমানে TQR ত্ৰিভুজৰ QT আমাক দিছে। ঠিক তেনেকে ইপিনে দিলে কি PR কোনটো আকৌ, PR দিলে এইটো। তো PR যিটো বাহু, সেই বাহুটো PQS ত্ৰিভুজৰ হয় নেকি, নহয়, হয়নে? PR ত্ৰিভুজ, PR বাহুডাল কোনটো ত্ৰিভুজৰ, PQR ত্ৰিভুজটোৰে হয়, কিন্তু PQR ত্ৰিভুজটোতো আমাক ইয়াতে সদৃশ বনাবই দিয়া নাই, ধৰিব পাৰিছা? তাৰমানে ইয়াত আমাৰ পাজল ক'ত লাগি আছে, বা আমাৰ মেইন ভুলটো ক'ত হৈ আছে, এই PR বাহুত, ঠিক আছে। আমি এই PR বাহুটো যদি চেঞ্জ কৰি দিওঁ, তাৰমানে কাক কাৰ লগত চেঞ্জ কৰিব লাগিব, যদি ইয়াতে আমাক QT দিয়া আছে, QTৰ লগত কোনডাল অনুৰূপ বাহু হ'ব, QP হ'ব, হয়নে? তো এই PRৰ ঠাইত আমি QP আমি লিখিব লাগিব। এতিয়া কেনেকে লিখিম, নিজৰ ইচ্ছামতেতো আৰু লিখি দিব নোৱাৰা, হয়নে নাই? ঠিক আছে, যে মন গ'ল লিখি দিলো, এনেকেতো নোৱাৰা, কিবা নহয় কিবা তাতে তুমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে কি PRৰ ঠাইত তুমি যে QP লিখিলা। তাৰ কাৰণে আমাক এই এংগল 1 ইকুৱেল টু এংগল 2 বুলি দিয়া আছে, বুজি পাইছা? তো ইয়াৰ পৰা আমি চাবা কি কৰিব পাৰিম। আৰু এইটো আমি সমীকৰণ 1 বুলি কৈ থলো। এংগল 1 ইকুৱেল টু এংগল 2, এই এংগল 1 আৰু এংগল 2 মন কৰাচোন কোন কি হয়, এংগল 1 আৰু এংগল 2, তাৰমানে এই PQR যিটো ত্ৰিভুজ, সেই ত্ৰিভুজটোৰ এই কোণ দুটা সমান। এতিয়া দুটা কোণ যদি সমান হয়, তেন্তে সেই ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি কওঁ, সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ, হয়নে? আৰু দুটা কোণ সমান মানে তাৰ বিপৰীত বাহু দুটাও সমান হ'ব, সেইটোতো আমি জানো। বা দুটা যদি বাহু সমান হয় এটা ত্ৰিভুজৰ, তেন্তে তাৰ বিপৰীত কোণ দুটাও সমান হয়, ঠিক আছে। তাৰ মানে 1 নম্বৰ আৰু 2 নম্বৰ কোণটো যদি সমান হয়, তেন্তে 1 নম্বৰ কোণৰ বিপৰীত বাহু কোনটো, PR, আৰু ইপিনে 2 নম্বৰ কোণৰ বিপৰীত বাহু কোনটো, PQ। তাৰমানে PR আৰু PQ কি হ'ব, ইয়াতে সমান হ'ব, বুজি পাইছানে? ঠিক আছে, তো আমি লিখিম যে এতেকে ত্ৰিভুজ PQR সমদ্বিবাহু, এটাকে কি হ'ব, PQ সমান কিমান হ'ব, PR। এইটোক আমি সমীকৰণ 2 বুলি কৈ থলো, বুজি পাইছা? তো PQ মানে কি, PQ আৰু QP টো কথাটো একে, হয় নাই? তো আমি PRৰ ঠাইত আমি কি লিখি দিম, আমি PQ লিখি দিম বা QP লিখি দিম, ঠিক আছে, তেতিয়া আমাৰ মিলি যাব, চাবা। তো আমি সমীকৰণ 1 টো যে লৈছিলো, সেইটোক আকৌ এবাৰ লওঁ। সমীকৰণ 1 আমাক দিয়া আছিল QR বাই QS সমান কি, QT বাই PR। তাৰ পৰা ইকুৱেল টু QT বাই PR অর্থাৎ আমি কি লিখি দিম, PQ লিখি দিম বা QP লিখি দিম, QP। এটুক আমি সমীকৰণ 3 বুলি কৈ থলো। এটু কৰ পৰা পালো, PR আৰু QP আমি সমান কাৰণে পালো, আৰু হেতুক আমি সমীকৰণ 2 বুলি কৈ দিছো। তো আমি লিখি দিব লাগিব ইয়াতে সমীকৰণ 2 ৰ পৰা। হল, এতিয়া আমি ত্ৰিভুজ এটা সদৃশ বনাম। তো আমাক কি দিছে ত্ৰিভুজ, যে ত্ৰিভুজ PQS আৰু PQR ৰ, তো এই বাহুকেইটাৰ অনুপাতটো আমি সমানে পালো, তো এইখিনি আমি লিখি দিওঁ ডিৰেক্টলি, QR বাই QS ইকুৱেল টু আমি কি পালো, QT বাই QP। ক'ৰ পৰা, সমীকৰণ 3 ৰ পৰা। তো ব্ৰেকেটত লিখি থোৱা, হল। নেক্সট আৰু কি, দুটা বাহুটো এই বাহুকেইটাৰটো অকল অনুপাত কেইটা সমান বুলি কৈ থলে নহব, হয় নাই? আমাক তিনিটা বস্তু লাগে। তো ইয়াতে যদি আমি চাওঁ, PQS আৰু TQR এই ত্ৰিভুজ দুটাৰ এই যিটো Q বিন্দু, সেই Q বিন্দুটো কি আছে, ইয়াতে সাধাৰণ বিন্দু হিচাপে হৈ আছে।
তাৰমানে কিউ বিন্দুত থকা যিটো কোণ কিউ কোণ, সেই কিউ কোণটো ইয়াতে সাধাৰণ কোণ দুটা ত্ৰিভুজৰ কাৰণে। ধৰিব পাৰিছা? তো আমি কিউ কোণ সমান কিউ কোণ বুলি লিখিব পাৰো। মানে কোণ কিউ সমান কি হ'ব? কোণ কিউ। ব্ৰেকেটত কি লিখিম? সাধাৰণ কোণ। ধৰিব পাৰিছা? এতেকে ত্ৰিভুজ পি কিউ এছ সদৃশ কি হ'ব? ত্ৰিভুজ পি কিউ আৰ। কোনটো শৰ্ত মতে হ'ব? বাহু কোণ বাহু, তাৰমানে এছ এ এছ শৰ্ত মতে হ'ব। ঠিক আছে, হ'ব, বুজি পালো আমি। নেক্সট প্ৰশ্নটো চাওঁ এতিয়া আমি। নেক্সটটো দিছে আমাক যে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে কোণ পি সমান কোণ আৰ টি এছ দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। ইয়াতেও তোমালোকক চিত্ৰটো দিয়া নাই, তো চিত্ৰটো নিজে অংকন কৰিব লাগিব। প্ৰথমতে আমাক কি দিছে যে ত্ৰিভুজ পি কিউ আৰৰ, তো এটা ত্ৰিভুজ অংকন কৰি লওঁ আমি পি কিউ আৰ বুলি। তো এইটো এটা আমাৰ ত্ৰিভুজ, যাক আমি নাম দিলো কি বুলি? পি কিউ আৰ বুলি। হৈ গ'ল, ঠিক আছে। নেক্সট কৈছে আমাক যে পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত, ঠিক আছে, পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু, হয়নে? পি আৰ কোনটো? এইটো পি আৰ। তো পি আৰ বাহুৰ ওপৰত আমি এছ বিন্দু এটা ললো, যিকোনো বিন্দু ল'ব পাৰো আমি, আমাক মাজত বুলিতো কোৱা নাই। তো আমি যিকোনো এটা লৈ ললো, এইটো আমি এছ বিন্দু বুলি ললো। আৰু ইপিনে কিউ আৰ এইডাল, কিউ আৰ বাহুৰ ওপৰত আমি টি বিন্দু এটা ললো, তো ইয়াতে লৈ ললো দিয়া আমি টি বিন্দুটো। তাতে এটা কৈছে আমাক যে যাতে কোণ পি সমান কোণ আৰ টি এছ হয়। তো কোণ পি, এই কোণটো কোনটো কোণৰ লগত সমান বুলি কৈছে? আৰ টি এছ। তাৰমানে আৰ টি এছ, তাৰমানে এছ আৰু টি আমি সংযোগ কৰিব লাগিব, তেতিয়াহে আমি আৰ টি এছ পাম, হয় নাই? তো আমি এটা সংযোগ কৰি দিলো, তেতিয়া আমি পাই গলো আমাৰ আৰ টি এছ কোণটো, এই কোণটো। তো এইটো আৰু এইটো কোণ আমাক সমান বুলি কৈ দিছে। তাৰ পৰা আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ আৰ পি কিউ, আৰ পি কিউ এই ডাঙৰ ত্ৰিভুজটো কাৰ লগত সমান বুলি, সদৃশ বুলি? আৰ টি এছৰ লগত, আৰ টি এছৰ লগত সদৃশ বুলি প্ৰমাণ কৰিব লাগে। ঠিক আছে, বেছি টান নহয়, এইটো ইজিয়ে হয় সমাধান। চিত্ৰটো যদি অংকন কৰিব পাৰা তেতিয়াহ'লে ইমান একো টান নাথাকে তোমালোকৰ, ঠিক আছে। চিত্ৰটো অংকন কৰিব পাৰিলে হ'ল। আমি লিখিম যে ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছৰ প্ৰথমতেতো আমাক এই ত্ৰিভুজ দুটাৰ আমাক পি কোণ আৰু এই যিটো আৰ টি এছ, এই কোণ দুটাটো আমাক সমান বুলি কৈ দিলে। তো সেই কোণ দুটাই আমি ইয়াতে ব্যৱহাৰ কৰিম, ঠিক আছে, সদৃশ বনোৱাৰ ক্ষেত্ৰত। তো কোণ পি সমান কি হ'ব? কোণ আৰ টি এছ। ব্ৰেকেটত লিখিম, দিয়া আছে। আৰু কি আছে? দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে এই আৰ বিন্দুটো কি হয়? কমন, মানে সাধাৰণ বিন্দু নহয় জানো? তাৰমানে আৰ কোণটো কি হ'ব? সাধাৰণ কোণ হ'ব দুটা ত্ৰিভুজৰ কাৰণে, আৰ পি কিউ আৰু লগতে আৰ টি এছ, আৰ বিন্দুৰ পৰাই ষ্টাৰ্ট হৈছে, হয়নে? তো গতিকে কোণ আৰ সমান কোণ আৰ হ'ব। কোণ আৰ সমান কি হ'ব? কোণ আৰ। এইটো হৈ যাব আমাৰ সাধাৰণ কোণ। হ'ল, বেলেগ আমাক নালাগে আৰু। কিয় নালাগে? কাৰণ আমি জানো যে দুটা ত্ৰিভুজৰ যদি আমি যিকোনো দুটা কোণ সমান বুলি কৈ দিব পাৰো, তেন্তে সেই ত্ৰিভুজ দুটা সদৃশ হ'ব, হয়নে? কোনটো চৰ্ত মতে? কোন চৰ্ত মতে বা এ চৰ্ত মতে? তো আমি লিখি দিম এটাকে ত্ৰিভুজ আৰ পি কিউ সদৃশ কি হ'ব? ত্ৰিভুজ আৰ টি এছ। হৈ গ'ল, ব্ৰেকেটত লিখি দিম কোন চৰ্ত। ধৰিব পাৰিছা?